জনজাতি সম্পৰ্কীয় যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনৰ আসল ভিতৰৰ কথাকেইটা মোক জানিবলৈ দিছে ভিতৰৰ কথাকেইটা অনুসৰি আমি জানিব পাৰিছো যে তেওঁলোকে জনোৱা অনুসৰি আমাৰ আন্দোলনৰত সংগঠনবিলাকে জনোৱা অনুসৰি তেওঁলোকৰ নেতৃবৰ্গই জনোৱা অনুসৰি জনজাতিকৰণৰ ক্ষেত্ৰত এটা অদ্ভুত নতুন গ্ৰুপ এটা তৈয়াৰ কৰিছে অদ্ভুত যিটো সংবিধানত নাই পৃথিৱীত নাই পৃথিৱীতে নাই যিটো বস্তু তেনেকুৱা ধৰণৰ এটা গ্ৰুপ তৈয়াৰ কৰিছে আৰু নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে চৰকাৰে এটা ডাঙৰ টুপি তেওঁলোকৰ লিডাৰজনেতো মোক জাপি বুলিয়ে কৈছে এটা ডাঙৰ জাপি দিছে আমাক এনেকৈ কৈছে সেই অনুসৰি কৈছে যে মৰাণ মটক আৰু গোৱালপাৰাৰ মৰাণ মটক আৰু গোৱালপাৰাৰ মোক জনোৱা অনুসৰি কোচ ৰাজবংশী তেওঁলোকক জনজাতি হিচাপে দিব পাৰি বুলি প্লেইনছ ট্ৰাইবেল প্লেইনছ ST প্লেইনছ সেইটো ৰূপে দিব পাৰি বুলি প্ৰতিবেদন আহিছে তেওঁলোকে জনোৱা অনুসৰি আৰু তেওঁলোকে জনোৱা অনুসৰি তেওঁলোকে কৈছে যে বাকি জাতিবিলাকক আহোমসকল চুতীয়াসকল তাৰপিছত কোচ ৰাজবংশী যিখিনি আপোনাৰ গোৱালপাৰাৰ নহয় বাকীখিনি চাহ জনগোষ্ঠী আদিবাসীসকল চুতীয়াসকল তাৰ পাছত আৰু কোন থাকিলে আপোনাৰ টাই আহোম চুতীয়া তাৰপিছত আদিবাসী চাহ জনগোষ্ঠী তাৰ পাছত থাকিলে হেৰি কোচ ৰাজবংশী মানে গোৱালপাৰাৰ বাদ দি তো সেইসকলৰ ক্ষেত্ৰত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে সেইসকলৰ ক্ষেত্ৰত মানে তেওঁলোকক ST ভেলি বুলি ST ভেলি বুলি এটা নতুন আৰু অদ্ভুত এটা মানে আপোনাৰ শ্ৰেণী তৈয়াৰ কৰিছে আপোনালোকে মই সেইকাৰণে আজি লৈ আহিছো যে আমাৰ ভাৰতৰ সংবিধানখন লৈ আহিছো সংবিধানত স্পষ্ট ৰূপত মানে আজি যদি মই দেখুৱাও আপোনালোকক সংবিধানত স্পষ্ট ৰূপত ট্ৰাইবেল দুটাই আছে এটা হল ট্ৰাইবেল হিলছ আৰু আনটো হল ট্ৰাইবেল প্লেইনছ মানে ভৈয়াম জনজাতি আৰু পাহাৰীয়া জনজাতি দুটাই আছে এতিয়া অদ্ভুত ধৰণে এওঁলোকে নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে ভৈয়াম জনজাতি আৰু পাহাৰীয়া জনজাতি এই দুটাৰ পৰিৱৰ্তে পৃথিৱীৰ ক'তো নথকা আজিলৈকে কোনেও শুনি নোপোৱা পৃথিৱীৰ ক'তো নথকা আজিলৈকে কোনেও শুনি নোপোৱা আৰু ভাৰতৰ সংবিধানত কোনোদিন অন্তৰ্ভুক্ত নোহোৱা তেওঁলোকে ট্ৰাইবেল ভেলি বুলি এটা নতুন বস্তু তৈয়াৰ কৰিব কৈছে তেওঁলোকে কৈছে যে য'ত মানে যেনেকৈ ধৰক BTADত যিসকল জনজাতি লোক আছে তাত মানে এই ভেলিৰ মানুহবিলাকে আৰু ক'তো আসন সংৰক্ষণ নাপাব জনজাতিৰ যিসকল লোক আছে তেওঁলোকে আৰু আসন সংৰক্ষণ নাপাব তো এতিয়া মোৰ প্ৰশ্নটো হ'ল যে যিটো বস্তু 2019 চনত কা আন্দোলনৰ আগে মোৰ লগত আজি কপিটো মই আপোনালোকক দি দিম এটা কপি আপোনালোকক যে 2019 চনত ভাৰতৰ ৰাজ্যসভাত মই নিজে সেইদিনা ৰাজ্যসভাৰ গেলেৰীত উপস্থিত আছিলোঁ সেইদিনাত 6টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে সেইদিনা বিধেয়ক উত্থাপন হৈছিলে বিধেয়কখন কেতিয়া উত্থাপন হয় যেতিয়া সকলো ডিপাৰ্টমেণ্টে পাৰ কৰি দিয়ে যে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে সকলো বৈশিষ্ট্য আছে আৰু তাত লিখি থোৱাও আছে যে একচুৱেলি অসম চৰকাৰেও সেইটো অনুমতি দি থৈছে গতিকে অসম চৰকাৰৰ পিনৰ পৰাও সেইদিনা গ্ৰীণ ছিগনেল গোটেইখিনি ৰিকমেণ্ডেশ্যন দি থোৱাৰ কাৰণে তেওঁলোকক 2019 চনত 6 জনগোষ্ঠীক জনজাতি ভৈয়াম জনজাতি ৰূপে স্বীকৃতি দিবৰ কাৰণে বিধেয়ক মানে আপোনালোকৰ বিল উত্থাপন হৈছিল এতিয়া সেই বিলখন নাকচ কৰি এতিয়াও সেই বিলখন তাৰমানে ৰাজ্যসভাত নাকচ হোৱা নাই এতিয়াও ৰাজ্যসভাত এখন জীৱিত হৈ আছে সেই বিলখন এতিয়া নাকচ কৰি নতুনকৈ এখন অদ্ভুত পৃথিৱীত নথকা এটা নতুন বস্তু তৈয়াৰ কৰিব খুজিছে যে জনজাতি ভেলি পৃথিৱীত নথকা মোক এটা কথা কওক য'ত থকা জনজাতি প্লেইনছ মানে ভৈয়াম জনজাতি যিটো আপোনাৰ হেৰি আছে ছেকশ্যন আছে তাত বিল যোৱাৰ পাছতো সেইখন পাছ কৰা নাই পেলাই থৈছে আৰু এতিয়া অসমৰ কাৰণে ভাৰতৰ গোটেই সাংবিধানিক চিষ্টেমটো বদলাই অসমৰ কাৰণে ভাৰতৰ গোটেই সাংবিধানিক চিষ্টেমটো বদলাই যি সংবিধান ভাৰতবৰ্ষৰ সকলো লিডাৰবিলাকে আলোচনা কৰি 3 বছৰ আলোচনা কৰি ট্ৰাইবেল মানে আপোনাৰ ST হিলছ আৰু ST প্লেইনছ তৈয়াৰ কৰিছে তাত অসমৰ পৰা তেওঁলোকে ভেলি নামৰ এটা বস্তু তৈয়াৰ কৰিছে এইটো এটা টুপি সেইকাৰণে
মই আন্দোলনৰত প্ৰত্যেকটো সংগঠনক আহ্বান জনাওঁ যে কোনোপধ্যে চৰকাৰৰ এই নিৰ্বাচনী টোপত যাতে কোনেও ভুল নাযায়। আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাব লাগিব আৰু মই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে কলিতাসকল, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে নাথ যোগীসকল, 6 জাতিৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে মদাসী জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু লগতে মই দাবী উত্থাপন কৰিছোঁ যে অসমক ট্ৰাইবেল ৰাজ্যৰূপে ঘোষণা কৰা হওক। আৰু মই দাবী উত্থাপন কৰিছোঁ যে ভাৰতৰ সংবিধানৰ 371 ক এইটোৱে হ'ল অসমীয়া জাতি জীয়াই থাকিবৰ কাৰণে যিমান আন্দোলন কৰিছে, আলফাৰ আন্দোলন, আছুৰ আন্দোলন, AJCPৰ আন্দোলন, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন, যিমান আন্দোলন কৰিছে সব আন্দোলনবিলাকৰ যদি সঁচাকৈ ৰিজাল্ট পাব লাগে, অসমীয়া জাতিয়ে যে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দাবী কৰি আছে, তেতিয়াহ'লে এটাই ভাৰতৰ সংবিধানত ধাৰা আছে, আৰ্টিকুল আছে, সেইটো হ'ল 371 ক 371A। 371A টো কাক দি থৈছে? নাগালেণ্ডক। নাগালেণ্ডক কি দি থৈছে? নাগালেণ্ডক মাটিৰ অধিকাৰ, যে নাগালেণ্ডৰ মাটিৰ অধিকাৰ কেৱল কেন্দ্ৰীয় চৰকাৰে ল'ব নোৱাৰে, অকল নাগালেণ্ডৰ হাতত আছে। আৰু মাটিৰ তলত যিমান সম্পদ আছে, তেল, কয়লা, চুনিল যিমানবিলাক আছে, সেই সম্পদৰ অধিকাৰ কেৱল নাগালেণ্ডৰ জনগণৰ। এই অধিকাৰ যেতিয়া 371A পাব অসমে নাগালেণ্ডৰ নিচিনাকৈ, কেৱল আৰু কেৱল তেতিয়াহে অসমে বাচিব পাৰিব, অসমে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ পাব, অসমে তেওঁলোকৰ অধিকাৰ লাভ কৰিব পাৰিব। সেইকাৰণে মই আজিৰ দিনটোত অসম বিধানসভাত উত্থাপন কৰিব খোজোঁ, আজি যদি তেওঁলোকৰ ৰিপৰ্ট দাখিল হয় তেতিয়াহ'লে মই উত্থাপন কৰিব খোজোঁ যে অসমক কি কৰিব লাগে, 6 জনগোষ্ঠীক সম্পূৰ্ণৰূপে ট্ৰাইবেল প্লেইনছ ৰূপে তেওঁলোকক জনজাতিকৰণ দিব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেওঁলোকক জনজাতিকৰণ দিয়াৰ পাছত কলিতাসকল, নাথ যোগীসকল আৰু আপোনাৰ কি কয় আপোনাৰ মদাসী জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ কৰিব লাগে, অসমক জনজাতি ৰাজ্যৰূপে ঘোষণা কৰি দিব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদ দুটা ST আৰু SCৰ কাৰণে সংৰক্ষিত কৰিব লাগে, ST আৰু SCৰ কাৰণে সংৰক্ষিত কৰিব লাগে। আৰু অসমক ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰূপে ঘোষণা কৰি দিলেই অসমীয়া মানুহৰ ৰাজনৈতিক সমস্যাৰ সমাধান হ'ব। এইটোৱে হ'ল ভাৰতৰ সংবিধানে দিব পৰা একমাত্ৰ ৰাজনৈতিক বা সাংবিধানিক সুৰক্ষা কবচ। সদৌ অসম ছাত্ৰ সন্থাই যি সুৰক্ষা কবচ দাবী কৰি আছে, বেলেগ একো সুৰক্ষা কবচে আমাক নালাগে। আৰু অকল যদি এইটো 371A দি দিয়ে আৰু ট্ৰাইবেল ষ্টেট ঘোষণা কৰি অসমৰ ট্ৰাইবেল মানুহবিলাকৰ কাৰণে হয় বড়ো, নহ'লে ট্ৰাইবেল নতুন যদি হয় চুতীয়া মানুহ, তেওঁলোকৰ কাৰণে যদি মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো, আৰু SC সকল, আমাৰ খিলঞ্জীয়া যিসকল SC আছে, SC সকলৰ কাৰণে যদি আমাৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো দি দিয়ে, তেতিয়াহ'লে অসমীয়া জাতি বাচিব। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ, আপুনি ইমান অসমীয়া মানুহৰ কথা কয়, ইমান খিলঞ্জীয়া মানুহৰ কথা কয়, আপোনাৰ যদি দম যদি আছে, আপুনি অসমৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো জনজাতিৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলি এবাৰ কৈ আপোনাৰ নিজৰ ত্যাগ আৰু নিজৰ সাহস প্ৰদৰ্শন কৰক, নহ'লে আপুনি এনেই খিলঞ্জীয়াৰ কথা কৈ নাথাকিব।